মই ডিব্ৰুগড়ৰ চকিডিঙ্গিত উপস্থিত আছো আৰু চকিডিঙ্গিৰ মাছৰ বজাৰ যি মাছৰ আচলতে থলুৱা উৎপাদনকাৰী আছে তেওঁলোকৰ যি বজাৰ আচলতে আজি বজাৰ ভোগালীৰ পোৱা ইয়াত তেওঁলোকে মেলি দিয়ে বিভিন্ন প্ৰজাতিৰ মাছ আচলতে উজনিৰ বিশেষকৈ ডিব্ৰুগড়ৰ যিসকল মাছ উৎপাদনকাৰী আছে তেওঁলোকে ইয়াত আচলতে আজিৰ ভোগালীৰ বজাৰত ভোগালীৰ যি ভোজৰ আচলতে বজাৰ আছে উৰুকাৰ বজাৰ সেই বজাৰত এই দিয়ে আৰু আমাৰ লগত আটাইতকৈ পোনপটীয়াকৈ ৰসিক মানুহ এজন আছে ডিব্ৰুগড়ৰ যিগৰাকী ৰাজনীতিবিদ আচলতে প্ৰশান্ত ফুকন তেওঁক ৰসিক বুলিয়ে জনা যায় আজি ভোগৰ বতৰ যিহেতু তেওঁ আৰু ৰসাল কথাৰে আচলতে নিউজ 18ৰ দৰ্শকসকলক সমাদৃত কৰিব আৰু ৰাজ্যবাসী সমাদৃত কৰিব মই তেওঁৰ লগত কথা পাতিম আজিৰ আয়োজন কেনেকুৱা আজি আপোনাৰ ভোগালী বিহু উপলক্ষে আপোনালোকৰ জৰিয়তে অসমবাসীক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ ডিব্ৰুগড়বাসীৰ ৰাইজক শুভেচ্ছা জনাইছোঁ আজি সুন্দৰভাৱে আপুনি দেখিছে যে চকিডিঙ্গিৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত থলুৱাভাৱে উৎপাদিত সামগ্ৰী আৰু বিশেষকৈ মাছ আজি এটা চিতল মাছ এতিয়ালৈকে হায়েষ্ট চিতল মাছ আহিছে প্ৰায় 12.5 কেজি আৰু 2.5 কেজি 3 কেজি 5 কেজি আজি গোটেই ইয়াত প্ৰায় 30-35খন গাড়ী আহিছে এইখিনি থলুৱাভাৱে উৎপাদিত প্ৰায় 70% মাছ থলুৱাভাৱে উৎপাদিত হোৱা সামগ্ৰী আজি ডিব্ৰুগড় বজাৰত বিক্ৰী হৈছে ময়ো নিজে ইয়াত আছোঁ মই নিজেও কিনিছোঁ ৰাইজৰ লগত সহযোগিতা কৰিছোঁ মই ভাবিছোঁ যে এইটো নিশ্চয় আগন্তুক দিনত আমাৰ কাৰণে এটা ভাল এটা মুভমেণ্ট আৰু ভাল এটা ব্যৱস্থা আৰু এই ব্যৱস্থাই আমি আগন্তুক দিনত আমাৰ স্বাৱলম্বী হোৱাৰ এটা নিদৰ্শন বুলি ক'ব খুজিছোঁ আৰু এই মই ভাবিছোঁ আগন্তুক দিনত খুব ভাল এটা ব্যৱস্থা হাতত হ'ব এই আৰু আমি মাছটো দেখুৱাম এইটো যথেষ্ট বৃহৎ আকাৰৰ মাছ এইটো ক্ৰয় কৰিছে নেকি এইটো এবাৰ লৈছে নেকি কোনটো মাছ ল'লে চিতল মাছ লৈছোঁ 4.5 কেজি এটা চিতল তাৰ আগতে এটা 2 কেজি লৈছিলোঁ কাৰণ আজি বহুতখিনি দলীয় কাৰ্যকৰ্তাসকল আৰু আত্মীয় কুটুম সকলোৱে আজি মোৰ ঘৰতে ভাত খোৱাৰ ব্যৱস্থা আমি কৰিছোঁ মই ভাবিছোঁ সেইধৰণে এয়া চাওক আমি চাওঁ এইবোৰ এয়া লোকেল বৰালি দেখিছে এইটো আমাৰ লোকেল এটাতকৈ সুন্দৰ বৰালি আৰু আমাৰ এইটো লোকেল বৰালি লোকেল নিজে উৎপাদিত কৰা আমাৰ অসমীয়া মানুহে নিজে উৎপাদিত কৰা সামগ্ৰী এইটো আমাৰ ভৱেন গগৈ ডাঙৰীয়াই তেখেতে নিজে পুখুৰীৰ পৰা কৰি আনিছে এইবিলাক আমাৰ কাৰণে এটা খুব ভাল আমাৰ ছিগনিফিকেণ্ট বুলি মই ক'ব পাৰোঁ আজি জুতিৰে এসাঁজ খোৱাৰো বতৰ ঘৰতো খাব পৰিয়াল আছে আৰু লগতে আপোনাৰ দলীয় কৰ্মকৰ্তাৰ কথা কৈছে ক'ৰ পৰা কি আনিছে আজি শাক পাচলিও লগতে জুতি লোৱা হয় ক'ৰ কি আহিছে ডিব্ৰুগড় শাক পাচলি আমাৰ বগীবিলৰ পৰা আহিছে বগীবিলৰ পৰা আৰু ইপাৰত আমাৰ চাপৰি আছে চাউলখলীয়া চাপৰি চাকিয়া চাপৰি বুলি কয় এই চাপৰিবিলাকৰ পৰা আহিছে আৰু আপোনালোকে শুনি ভাল পাব যে এটা কাঠআলুৰ ওজন 1 কুইণ্টেললৈকে হৈছে কাঠআলু কোনোবা 50 কেজি কোনোবা 60 কেজি আৰু এটা কাঠআলু মই পাইছোঁ যে প্ৰায় 1 কুইণ্টেল হৈছে এইবিলাক হ'ল আমাৰ মানুহে নিজে আজিৰ পৰা 6 মাহৰ আগতে কাঠআলু ৰুই কাঠআলু ভাল হৈছে ডাঙৰ হৈছে মোৱা আলু ইত্যাদি বিভিন্ন ধৰণৰ আজি সামগ্ৰী আমাৰ ভোগালীৰ যিটো ভোগ এইটো উভৈনদী হোৱাৰ এটা ব্যৱস্থা হৈছে বুলি ক'ব যদি বিহু হয় বিহু বুলি ক'লে আপোনাৰ লগত জড়িত বিশেষকৈ পলিটিচিয়ান হিচাপে বা ৰাজনীতিক হিচাপে আপোনাৰ মুখেৰে এফাকি যদি আমি বিহু নুশুনো তেনেহ'লে কিবা আধৰুৱা লাগে পৰিৱেশটো ডিব্ৰুগড় ৰাইজে বিচাৰে অকণমান শুনিম আৰু বিশেষকৈ জুতিৰে খোৱাৰ বাবে ঘৰত কি আঞ্জা আজি ৰান্ধিব আৰু লগত মানে শাক পাচলি ক'ৰ পৰা কি আনিছে কেনেধৰণৰ জুতিটো এই মাছৰ লগত সুবিধা হ'ব চিতল মাছৰ লগত চাওক চিতল মাছৰ লগত আপুনি বিলাহী আৰু জাতিলাও তাতে মটৰ কেইটামান দি ওপৰতে ধনিয়া পাত যদি ছটিয়াই দিয়ে এই আঞ্জাখনৰ ব্যঞ্জনটো তাতকৈ আৰু ধুনীয়া কিবা হ'ব বুলি মই নাভাবোঁ আৰু আপুনি এটি কৈছে বিহু মানে দৌৰেটি বুঢ়া গৰু ও জান চপাই খেতি কৰোঁ তাৰে 6 মাহলৈ জোৰে বাকী 6 মাহলৈ যাম খাবলৈ মোক নোজোৰে বেচো নুসুদৰে ভাই হয় ধন্যবাদ এয়া আছিল ডিব্ৰুগড়ৰ যিগৰাকী নৱনিযুক্ত আচলতে ডিব্ৰুগড়ৰ পৰা যিগৰাকী মন্ত্ৰী শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন আৰু প্ৰশান্ত ফুকনে ধুনীয়াভাৱে বিহু নামেৰে আচলতে পুৰণি বিহু নামেৰে তেওঁ আচলতে আজি শুভেচ্ছা জনাইছে ভোগালীৰ বতৰত এটা বৃহৎ চিতল মাছ তেওঁ ক্ৰয় কৰিছে ঘৰৰ কাৰণে পৰিয়ালৰ কাৰণে আৰু দলীয় কৰ্মকৰ্তাৰ বাবে আজি তেওঁৰ ঘৰতো ভোজ ভাতৰ আয়োজন আছে সমূহীয়াকৈ ৰাজনীতিক হিচাপে তেওঁৰ যি আজি আয়োজন ভোগালীৰ যি উৰুকাৰ আয়োজন সেয়া দেখুৱাবলৈ চেষ্টা কৰিলোঁ ডিব্ৰুগড়ৰ পৰিৱেশ মই
আৰু ডিব্ৰুগড়ৰ চকিডিঙিৰ মাছৰ বজাৰৰ পৰিৱেশ মই সামগ্ৰিক পৰিৱেশ এইখিনি সময়ত দেখুৱাবলৈ যত্ন কৰিলোঁ নিউজ 18ৰ দৰ্শকসকলক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।